নমস্কাৰ মেধাস ফেনিলে সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিও গিটাত আমি অনুশীলনী 4.0 একদম কৰি খতম কৰি দিলো ঠিক আছে কিবা যদি ডাউট থাকে এবাৰ চাই লবা আৰু ডাইৰেক্ট এতিয়া আমি অনুশীলনী 4.2 লাইছো কোৱেশ্চন নম্বৰ 1 কি কৈছে কোনটো সংখ্যাক তাৰ বৰ্গফলৰ লগত যোগ কৰিলে 156 হ'ব ঠিক আছে সংখ্যাটো ধৰি লও ধৰা হল সংখ্যাটো x হব তাৰ পিছত প্ৰশ্ন মতে ডাইৰেক্ট as per question according to question জি কোৱাৰ প্ৰশ্ন মতে কি হ'ব যে কোনটো সংখ্যা তাৰ বৰ্গফলৰ লগত যোগ কৰিলে কোনটো সংখ্যাক তাৰ বৰ্গফলৰ লগত যোগ কৰিলে বৰ্গফলটো x² সংখ্যাটো কিমান x দুটা যোগ কৰিলে কিমান হয় 156 তো একেবাৰে ইজি 156 টো লৈ আহা এফালে x² plus x minus 156 equal 0 এতিয়া ইজিলি আমাৰ আমি কৰিব পাৰিম না 156 তো চাওচোন 156 ঠিক আছে 2 দি কৰিলে 2 7 গুণ 14 2 8 গুণ 16 তাৰ মানে 78 6 13 78 ন 6 13 78 মানে 6 দি যাব ঠিক আছে তো 6 দি যদি যায় বা 3 দি কৰি লওচোন দেখা যাব 3 5 গুণ 15 3 2 গুণ 6 তাৰ 6 দি যাব 6 দি কৰিলে কিমান হ'ব 6 2 গুণ 12 তাৰ পিছত 6 2 গুণ 12 আইফালে 36 6 4 গুণ 24 ओके 24 দিও যায় কিবা ভুল হৈছে নেকি 6 গুণ 12 6 গুণ 36 কিবা ভুল হৈছে 6 গুণ 12 3 6 গুণ 36 ঠিক আছে ঠিক আছে 26 তাৰ পিছত আৰু কি দি যাব আৰু 6 12 দি যাব না 12 দি গলে কিমান যাব 12 গুণ 12 আৰু 36 3 12 36 ওলাই গল ঠিক আছে গতিকে কিমান হ'ব x² plus 13x minus 12x minus 156 equal 0 বাকিটো পাইমে বাকিটো ইজি হয়নে কিমান x plus 13 আৰু x minus 12 equal 0 तो implies x equal to किमान होबो -13 और x equal to तुम्हार 12 होबो एतेके संख्याটো কি होबो -13 বা 12 ঠিক আছে গতিকে এটো হল আমাৰ উলিয়াবলগিয়া आंसर তো বুজিটো পাইছে একদম টিপটপ ইজি কোৱেশ্চন হয় নেক্সট লাইছো নেক্সট কোৱেশ্চন নম্বৰ 2 কি কৈছে দুটা ক্ৰমিক স্বাভাৱিক অযুগ্ম সংখ্যাৰ বৰ্গফলৰ যোগফল 290 হলে সংখ্যা দুটা কি কি এতিয়া অযুগ্ম সংখ্যা বিলাক কি প্যাটাৰ্ণত থাকে সোয়া twice n plus 1 প্যাটাৰ্ণত থাকে হয়নে 1 পাতা 0 পাতা কিমান হ'ব 0 পাতিলে তোমাৰ 1 হ'ব তাৰপিছত 1 পাতিলে 2 গুণ 2 2 1 3 ঠিক আছে তাৰপিছত 2 পাতা 2 গুণ 4 তাপা 4 1 কিমান 5 ঠিক আছে তো এনেকে পাই গৈ থাকিম কি বুলি কৈছে দুটা ক্ৰমিক স্বাভাৱিক অযুগ্ম সংখ্যাৰ বৰ্গফলৰ যোগফল ইমান প্ৰথমতে লিখুম ধৰা হল সংখ্যা দুটা প্ৰথমটো আমি কি কম প্ৰথমটো x বুলিয়ে কম ঠিক আছে আৰু পিছৰ সংখ্যাটো কি হ'ব এতিয়া চাবা দে এখিনি মই সাইড কৰি দিছো অকল 1 3 5 টো চোৱা 1 কে 3 টো কিমান বেছি 2 বেছি 3 কে 5 টো কিমান বেছি 2 বেছি ক্ৰমিক মানে কৈছে মানে ইটো এটাৰ পিছত আনটো নহয় জানো তাৰ মানে এটা যদি তোমাৰ অযুগ্ম সংখ্যা x হয় হিটো অযুগ্ম সংখ্যা কিমান হ'ব ইয়াত লিখিম আৰু কিমান হ'ব 2 বেছি হ'ব মানে x + 2 ঠিক আছে তো এটা কি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গফলৰ যোগফল এটা as per question কি কৈছে যে অযুগ্ম সংখ্যাৰ বৰ্গফল কৰি পেলাই তাৰ যোগফল কিমান 290 হলে সংখ্যা দুটা কি কি সংখ্যা দুটা উলিয়াব লাগে ঠিক আছে হোল স্কয়াৰটো ভাঙি দিয়া x² plus x² plus 4x plus 4 equal 290 290 এফালে লৈ আহা 2x² plus 4x minus 290 এটো সাইড আনিলে কিমান হ'ব 196 equal 0 ঠিক আছে 196 হ'ব না নহয় না দিগদাৰ হৈ যাব হেই 4 আনিলে কিমান হ'ব 96 পাই এটো কৈ দিলে 80 তোমাৰ 6 আৰু 286 ঠিক আছে দিগদাৰ হৈ গৈছিল ভুল হৈ গৈছিল বাদ দিয়া বা ঠিক আছে দিয়া
তাৰপিছত এটো কৰা গুটেকিটাক 2 ৰে হন যায় 2 ৰে একে সময়তে হন কৰি দিম কিমান হ'ব ইমান স্কয়াৰ 2x - 2 14 28 আৰু 2 3 গুণ 6 143 = 0 ডাইৰেক্ট ফৰ্মুলা পাতো কোয়াড্ৰেটিক ফৰ্মুলা ঠিক আছে তো x = -b plus minus root over b square মানে কিমান 4 minus 4ac ইয়াত 4 into কিমান হ'ব 4 into 140 মানে minus 143 divided by twice মানে ইমান তো -2 plus minus root over কিমান হ'ব 4 যোগ কিমান 4 3 গুণ 12 ৰ 2 হাতে গল 1 4 14 56 56 কে 57 divided by 2 ঠিক আছে ইফালে কৰো ঠিক আছে ইফালে কৰো দিয়া Okay. So next, কি হবো? X equal to -2 plus minus root over কিমান হবো? এটো এটা প্লাস কৰি দিলে 576 divided by 2 equal. এতিয়া root over 576 এটো কাৰ স্কয়াৰ ৰুট হবো 24 ঠিক আছে 24 স্কয়াৰ 56 ঠিক আছে 24 স্কয়াৰ ইমান divided by 2 গটিকে আৰু কি কৰিব পাৰিম আৰু অলপ সৰু কৰিব পাৰিম 2 এ ডিভাইড কৰি দিলে -1 প্লাস মাইনাস কিমান হ'ব 2 12 24 ঠিক আছে এটাকে ইয়াৰ পৰা কি পাম x = -1 প্লাস 12 গটিকে কি হ'ব এটো তোমাৰ 11 or x = কিমান কৈছে -1 - 12 তো কিমান পাম -13 পাম আমাক কি বুলি কৈছে ক্ৰমিক স্বাভাৱিক বুলি কৈছে মানে নেচাৰেল নাম্বাৰ অৰ্থাৎ আমি পজিটিভ নাম্বাৰটো লম এটাকে লিখিবা সংখ্যা দুটা হল আমি এটো নলয় এটো সাইডত লিখিব পাৰা যে গ্ৰহণযোগ্য নহয় বুলি ঠিক আছে গ্ৰহণযোগ্য নহয় not acceptable ঠিক আছে গ্ৰহণযোগ্য নহয় বুলি সাইডত লিখিব পাৰা কাৰণ নেগেটিভ নাম্বাৰ স্বাভাৱিক সংখ্যা নহয় ঠিক আছে গতিকে সংখ্যা দুটা হল 11 আৰু কি লৈছিলো 11 লগত 2 যোগ কিমান হ'ব 13 ঠিক আছে তো আশা কৰো এটো বুজি পাইছা সকে নেক্সট 3 নাম্বাৰ 18 সংখ্যাটোক এনেকুৱা দুটা ধনাত্মক ভাগত ভাগ কৰা যাতে সিহঁতৰ বৰ্গৰ যোগফল ডাঙৰ অংশটোৰ 15 গুণৰ সমান 18 সংখ্যাটোক ভাগ কৰিব লাগে ঠিক আছে আৰু এটা ডাঙৰ অংশ পাম এটা সৰু অংশ পাম হয় না তো মই কি লিখিম যে ধৰা হল ডাঙৰ অংশটো x এটাকে সৰু অংশটো কিমান হ'ব 18 - x কাৰণ দুইটা প্লাস কৰি দিলে 18 ওলাব নহয় জানো তো ডাইৰেক্ট প্ৰশ্ন মতে কি বুলি কৈছে যে সিহঁতৰ বৰ্গৰ যোগফল ভাগ কৰা যাতে সিহঁতৰ বৰ্গৰ যোগফল মানে এটো আৰু এটোৰ বৰ্গৰ যোগফল x² + 18 - x হোল স্কয়াৰ কিমান হ'ব যোগফল ডাঙৰ অংশটোৰ 15 গুণৰ সমান ডাঙৰ অংশটো x গটিকে এটো 15x হয় গটিকে ভাগ কৰা x² + 18 স্কয়াৰ মানে কিমান 8 324 plus x² - 2 36x = 15x গটিকে x² + x² 2x² - 36 আৰু ইফালে 59 যদি আহি যায় 6 5 11 1 হাতে গলে 1 3 1 4 4 1 5 51x plus 324 = 0 ঠিক আছে ডাইৰেক্ট 324 no 324 কি কইবা 18 সাউসন দে নালাগে ডাইৰেক্ট দিগা সূত্র ঠিক আছে x = -b plus minus root over b square তো 51 square কিমান হ'ব 51 into 51 যদি কৰা কিমান হ'ব 1 5 গুণ 5 5 5 10 গুণ 9 গল 1 5 5 গুণ 25 26 2601 minus এটা 4ac ন তো 4 গুণ 8 324 into 8 কিমান হ'ব 8 4 32 2 হাতে গলে 3 8 গুণ 16 3 19 9 হাতে গলে 1 8 3 গুণ 24 25 divided by twice 2 into 2 ঠিক আছে কিমান হ'ব 51 plus minus root over 9 2 11 গটিকে ইয়াত থাকিব 9 9 পা 9 গলে থাকিব 0 বাকি মানে 9 থাকিব ন 92 601 9 থাকিব divided by 4 তো 51 plus minus কিমান হ'ব 3 divided by 4 ঠিক আছে গটিকে কি পাবা implies x = 51 plus 3
কিমান হ'ব 54/4 তো কিমান হ'ব 4 দি কৰিলে 2 দি কৰিলে 2 দুগুণ 4 আৰু 2 27 এটো কিমান হ'ব এটো হ'ল তোমাৰ 27/2 ঠিক আছে এটা পাৰ্ট 27/2 অৰ আৰু কি হ'ব পাৰে x ইকুৱেল টু তোমাৰ 51 - 3 51 - 3 কৰি দিলে কেন পাবা 8 3 11 মানে 48 ডিভাইডেড বাই তোমাৰ 3 গৰিকে কিমান হ'ব 3 16 48 গৰিকে এটা ভাগ কিমান হ'ব এটা ভাগ হ'ব 16 আৰু অন্য ধৰণে 27/2 আমি পাম ঠিক আছে বা এটুক যদি পইণ্টত ক'লে কিমান হ'ব 2 13 26 13.5 এটু হ'ব পৰা মানে ঠিক আছে এটাকে আনটো ভাগ কিমান হ'ব এটাকে লিখিবা যে ডাঙৰ অংশটো কিমান ডাঙৰ অংশটো 27/2 অৰ 27/2 বা 16 এটাকে সৰু অংশটো কিমান হ'ব 27/2 যদি 18 বা মাইনাস কৰা কিমান পাবা 27/2 ডিভাইডেড বাই 18 কিমান হ'ব 2 2 থৰং 36 মাইনাস 27 তো কিমান এটো 2 এ থাকিলে এটা কিমান থাকিব 7 9 16 মানে 9/2 তো কিমান পাবা 9/2 বা কিমান হ'ব only 2 ঠিক আছে 18 পৰা 16 বাদ দিলে কিমান থাকিব 2 থাকিব তো আশা কৰো এই কোৱেশ্চনটো তোমালোকে বুজি পাইছা যে বস্তুখিনি ইজি আছে ইমান বেছি ইমান মাথা বাচ্চি নাই আৰু ঠিক আছে তো ভিডিওকে যদি হেল্পফুল হৈছে কমেন্ট বক্সত জনাবা লাইক এটা কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং ইয়াৰ নেক্সট ভিডিও আমি ইয়াৰ পিছৰ কোৱেশ্চন কিটা আলোচনা কৰিম